Good morning, students. Tele Education lo tumalok সকলোকে স্বাগতম. Students, আজি ক্লাছত আমি chapter পৰিমাণৰ তুলনা এই chapterটোৰ ওপৰত কিছু কথা ৰোমন্থন কৰিম. Okay? Chapterটো আমি already পঢ়িছো. But আমি কিছুমান কথা আকৌ মনত পেলাম. Okay? So ইয়াতে কি দেখিছা চোৱা? Firstতে এটো এটা কি হয়? বাঘ এটা হয়. হয়নে? চিতা বাঘ. So এই বাঘটোৰ বেগ কৈছে 120 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়. Okay? আকৌ যে মানুহ দেখুৱাইছে ইয়াত. মানুহজনো দৌৰি আছে. আৰু মানুহজনৰ বেগ কিন্তু 20 কিলোমিটাৰ প্ৰতি ঘণ্টাহে হয়. Okay? So এতিয়া যদি তোমাক কয় কাৰ বেগ বেছি? গতিকে তুমি কেনেকৈ তুলনা কৰিবা? কেনেকৈ ক'ব পাৰিবা কাৰ বেগ বেছি হয়? So, ঠিক তেনেকৈ উচ্চতাৰ তুলনা. যেনেকৈ এটা জিৰাফ. জিৰাফটোৰ উচ্চতা কৈছে 5 মিটাৰ. আৰু এগৰাকী ছোৱালী. ছোৱালীগৰাকীৰ উচ্চতা কৈছে 100 চেণ্টিমিটাৰ. জিৰাফৰ 5 মিটাৰ, ছোৱালীজনীৰ 100 চেণ্টিমিটাৰ. গতিকে কাৰ উচ্চতা বেছি? উচ্চতা কাৰ বেছি এবাৰ? আমি উচ্চতা তুলনা কৰিবলৈও শিকিম. Okay? ঠিক তেনেকৈ দূৰত্ব অতিক্ৰম কৰা. চোৱা এটা বিল্ডিং আছে দেখিছা? এই বিল্ডিংটোলৈকে আহিবৰ বাবে অজয় নামৰ মানুহজনে 50 মিটাৰৰ দূৰত্ব অতিক্ৰম কৰিছে. Okay? ঠিক তেনেকৈ আৰু এজন মানুহ আছে বিজয়. তেওঁ একে স্থানলৈকে আহিবলৈ 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে. গতিকে এতিয়া যদি তোমাক সোধে কোনে বেছি দূৰত্ব অতিক্ৰম কৰিছে? So তুমি কেনেকৈ তুলনা কৰি ক'ব পাৰিবা? গতিকে সকলোবোৰ তুলনা কৰিবলৈ আমি আজি ক্লাছত শিকিম. Okay? So দুজনী ছোৱালী আছে ৰেখা আৰু ৰাধা. কৈছে যে ৰেখাৰ উচ্চতা 156 চেণ্টিমিটাৰ, ৰাধাৰ ওজন 45 কেজি. Okay? তুলনা কৰাটো সম্ভৱ হ'বনে? গতিকে তুমি কি তুলনা কৰিবা? এগৰাকীৰ উচ্চতাহে কৈছে আৰু আনগৰাকীৰ ওজনৰ কথাহে কৈছে. দুগৰাকীৰে যদি উচ্চতাৰ কথা ক'ল হয় তুমি তুলনা কৰিব পাৰিলা হয়. বা যদি দুগৰাকীৰে যদি তোমাক ওজনটো দিয়া থাকিলহেঁতেন তেতিয়াও তুমি তুলনা কৰিব পাৰিলা হয়. Right? কিন্তু এই ক্ষেত্ৰত তুলনা কৰাটো সম্ভৱ নহ'ব. Okay? So আমি কি জানিম? এইবোৰ চোৱাচোন বেগ, চিতা বাঘটোৰো বেগ, মানুহজনৰো বেগ. So এইবোৰ হৈছে একে প্ৰকাৰৰ. Okay? ঠিক এই ক্ষেত্ৰত অজয় আৰু বিজয় দুয়োৰে দূৰত্ব অতিক্ৰম কৰিছে. গতিকে এও একে প্ৰকাৰ. ইয়াতো জিৰাফৰ উচ্চতা, ছোৱালীজনীৰ উচ্চতা. গতিকে এইটো একে প্ৰকাৰ. কিন্তু ৰেখা আৰু ৰাধাৰ ক্ষেত্ৰত এগৰাকীৰ উচ্চতা আৰু এগৰাকীৰ ওজন. গতিকে এনে ক্ষেত্ৰত তুলনা কৰাটো সম্ভৱ নহয় কাৰণ ই একে প্ৰকাৰৰ নহয়. Okay? So ৰাশিবোৰ যেতিয়া বেলেগ প্ৰকাৰৰ হ'ব তেনে ক্ষেত্ৰত আমি পৰিমাণৰ তুলনা কৰিবলৈ নোৱাৰো. Okay? কোনো দুটা পৰিমাণৰ তুলনা কৰিবলৈ হ'লে সিহঁতৰ ৰাশিবোৰ একে প্ৰকাৰৰ হ'ব লাগিব. বেলেগ প্ৰকাৰৰ হোৱাটো প্ৰয়োজনীয় নহয়. Okay? So ইয়াতে চোৱাচোন কি কৰিছে? বিদ্যালয়ত ভ্ৰমণৰ আলোচনা চলিছে শিক্ষক শিক্ষয়িত্ৰীৰ মাজত. Okay?
সো ষ্টুডেণ্টছবোৰক জনোৱা হ'ল কৈছে ছাত্ৰ ছাত্ৰী সকলৰ আগত ঘোষণা কৰা হৈছে ভ্ৰমণৰ কথা এবাৰ ছাত্ৰ ছাত্ৰী আছে 150 জন ওকে মুঠ আকৌ তেওঁলোকৰ বিপৰীতে শিক্ষক দিয়া আছে মাত্ৰ 5 গৰাকীহে গতিকে এতিয়া যদি তোমাক সোধে যে 5 জন শিক্ষকৰ বিপৰীতে 150 জন ছাত্ৰ ছাত্ৰী সো তাক আমি কি বুলি লিখিম 5ৰ বিপৰীতে 150 ইয়াতে যোনটো বিপৰীতে আছে তাৰ ঠাইত আমি এই চিম্বলটো ব্যৱহাৰ কৰিম ওকে আৰু ইয়াক আমি কি বুলি লিখিব পাৰিম এবাৰ হৰণ কৰিও লিখিব পাৰিম 150 divided by 5 বা 5 divided by 150 এইদৰে আমি লিখিব পাৰিম ওকে সো যদি তোমাক সোধে এজন শিক্ষকে কিমানজন ছাত্ৰৰ তত্ত্বাৱধান ল'ব সো আমি কেনেকৈ কম শিক্ষক আছে 5 জন ছাত্ৰ ছাত্ৰী আছে 150 জন গতিকে আমি হৰণ কৰি দিব লাগিব এজন শিক্ষকৰ বিপৰীতে কেইজন ছাত্ৰ থাকিব 150 divided by 5 150 জন ছাত্ৰ ছাত্ৰী আৰু 5 জন শিক্ষক গতিকে কিমান হ'ব 30 জন তাৰমানে এজন শিক্ষকৰ বিপৰীতে 30 জন ছাত্ৰ ছাত্ৰী থাকিব ৰাইট তাৰমানে এজন শিক্ষকে 30 জন ছাত্ৰ ছাত্ৰীৰ তত্ত্বাৱধান ল'ব লাগিব ৰাইট সো ইয়াক আমি কি বুলি লিখিলো 5:150 তো তাকে আকৌ ভাঙিলে আমি কি পাম 1:30 ওকে তাৰমানে আমি ক'ব পাৰিম যে এজন শিক্ষকে 30 জন ছাত্ৰ ছাত্ৰীৰ তত্ত্বাৱধান ল'ব ঠিক আছে সো ইয়াক আমি 1:30 লিখিম ঠিক তেনেকৈ বাঘৰ বেগ আৰু মানুহজনৰ বেগৰ ক্ষেত্ৰত আমি কি ক'ব পাৰিম চিতাটোৰ বিপৰীতে মানুহজনৰ বেগৰ অনুপাত আমি উলিয়াব পাৰিম হয়নে সো ইয়াকে বিপৰীতে তাৰ বাবে আমি কি লিখো বিপৰীতেৰ বাবে আমি এই চিম্বলটো ব্যৱহাৰ কৰো ৰাইট চিতাটোৰ বাঘৰ বেগ কিমান আছিলে 120 মানুহজনৰ কিমান আছিলে 20 গতিকে বিপৰীতেৰ ঠাইত আমি কি লিখি দিম is2 ওকে সো 120 বিপৰীতে 20 তাৰমানে 120:20 আকৌ এই is2 কে আকৌ কি লিখিব পাৰো আমি হৰণ কৰিও লিখিব পাৰো ওকে সো এক ভাঙিলে কি পাবা 6:1 হয়নে তাৰমানে আমি কি ক'ব পাৰিম যে চিতাবাঘটোৰ বেগ অনুপাতৰ কিন্তু একক নাথাকে আকৌ দেই কিলোমিটাৰ পাৰ আৱাৰ আছিলে সেইখিনি গুচি যাব ওকে নোহোৱা হৈ যাব সো আমি ক'ব পাৰিম যে মানুহজনতকৈ চিতাটোৰ বেগ কিমান 6 গুণ বেছি বা মানুহজনৰ বেগ বাঘটোৰ বেগৰ 1/6 গুণ ওকে এইদৰে আমি লিখিব পাৰিম ঠিক তেনেকৈ অনুপাতৰ ওপৰত কিছুমান আৰু উদাহৰণ ওকে ধৰি লোৱা সেই অজয় আৰু বিজয়ৰ কেছটো ওকে অজয় কিমান অতিক্ৰম কৰিছিলে 50 মিটাৰ বিজয় কিমান অতিক্ৰম কৰিছিলে 10 কিলোমিটাৰ এতিয়া বাঘৰ ক্ষেত্ৰত কি আছিলে 120 কিলোমিটাৰ পাৰ আৱাৰ 20 কিলোমিটাৰ পাৰ আৱাৰ দুটা ক্ষেত্ৰতে কিন্তু একে আছিলে ৰাইট সো তাৰ বাবে আমি কি কৰিলো 120:20 সিধাই কৰি দিলো ৰাইট তো 6:1 পালো কিন্তু এই ক্ষেত্ৰত চোৱাচোন 50 মিটাৰ আৰু 10 কিলোমিটাৰ একক দুটা কিন্তু একে হৈ থকা নাই ভিন্ন হৈ আছে এটাৰ ক্ষেত্ৰত মিটাৰ আনটোৰ ক্ষেত্ৰত কিলোমিটাৰ
সো এনে ক্ষেত্ৰত আমি কি কৰিব লাগিব হয়তো দুয়োকে তুমি মিটাৰ কৰি লবা বা দুয়োকে তুমি কিলোমিটাৰ কৰি লবা ওকে কিলোমিটাৰক তুমি মিটাৰ কৰিব পাৰা বা মিটাৰক তুমি কিলোমিটাৰ কৰিব পাৰা ওকে আমি কি কৰিম কিলোমিটাৰটোকে মিটাৰ কৰিবলৈ চেষ্টা কৰিম ওকে আমি কি জানো 1 কিলোমিটাৰ কাৰ সমান 1000 মিটাৰৰ সমান হয় গতিকে 10 কিলোমিটাৰ কিমান হ'ব ইয়াৰ সমান হ'বনে ৰাইট তাৰমানে কিমান 10 into 1000 মানে 10,000 মিটাৰ গতিকে এতিয়া আমি লিখি দিব পাৰিম 10 কিলোমিটাৰৰ ঠাইত আমি কিমান লিখিম 10,000 মিটাৰ ওকে এতিয়া তুমি কটাকটি কৰিব পাৰিবা মিটাৰ আৰু মিটাৰ গুচি যাব এফালৰ পৰা এটা শূন্য আনটো শূন্য 5 এগুণ 5 ৰাইট সো ইয়াক তুমি এদৰে হৰণো কৰি দিব পাৰা সো কিমান হ'ব 1 আৰু 200 সো 1:20 ওকে গতিকে এদৰে আমি অনুপাত ওলাব পাৰিম ঠিক আছে সো এইখিতে তোমালোকক এটা এমসিকিউ সুধো ৰেডি সকলো তোমাক কৈছে 50 পইচাৰ লগত 5 টকাৰ তুলনা সো এই ক্ষেত্ৰটো 50 মিটাৰ আৰু 10 কিলোমিটাৰৰ নিচিনাই হয় আমি কি কৰিম 5 টকাক পইচালে কনভাৰ্ট কৰি লম ওকে 1 টকাত কিমান পইচা থাকে 100 পইচা গতিকে 5 টকাত কিমান পইচা থাকিব 5 পন 100 500 পইচা গতিকে 50 পইচা = 500 পইচা কিমান হ'ব বিচাৰি আমাক আনসাৰটো জনোৱা ওকে 30 সেকেন্ডৰ সময় দিম তোমালোকক ৰেডি স্টাৰ্ট সময় সমাপ্ত হল শুদ্ধ উত্তৰটো কি হৈছে 50 পইচা = 500 পইচা তাৰমানে 1:10 অপশন এ শুদ্ধ উত্তৰ হয় ওকে সো 1:200 পালো তো আমি ক'ব পাৰিম যে অজয় বিজয়ৰ 1/200 গুণ বেছি দূৰত্ব অতিক্ৰম কৰিছে বা বিজয় অজয়তকৈ 200 গুণ বেছি অতিক্ৰম কৰিছে ওকে সো এইদৰে আমি ক'ব পাৰিম নেক্সট আসুন আৰু এটা পৰিস্থিতি এবাৰ কি হল কি দেখিছা ইয়াতে দেউতাক জনে নিজৰ লৰা দুজনক কৈছে যে মই এটা নতুন কলম কিনিছো আৰু এই কলমটো মই তোমালোকৰ যিকোনো এজনকহে দিব পাৰিম দুটাকে কৈছে তেদৰে এটা দুয়ো লৰাই কৈছে যে মই ডাঙৰ হয় গতিকে কলমটো মই লম ডাঙৰ জনে কৈছে সৰু জনে কৈছে নাই নাই দেউতা কলমটো মোকে দিবা মুখে লাগিব এতিয়া দেউতাকে কৈছে ঠিক আছে এটা কাম কৰো তেতিয়া হলে তোমালোকৰ দুয়োটাৰ মাজতে যোনে আটাইতকৈ বেছি নম্বৰ পাব পৰীক্ষাত কলমটো মই তাকেই দিম গতিকে দুয়ো কলে ঠিক আছে দেউতা এবাৰ দুয়ো ৰিজাল্ট দিলে এবাৰ পৰীক্ষাৰ দুয়ো মাৰ্কশিট লৈ ঘৰত আহি পালে ওকে এতিয়া দেউতাকক মাৰ্কছবোৰ দেখুৱাইছে দেউতাকে চালে হৰিশৰ নম্বৰ হৈছে 420
আৰু হৰিছে মুঠ নম্বৰ আছিলে 500 500ৰ ভিতৰত সি পালে 420 ঠিক তেনেকৈ গিৰিশে কিমান পালে সৰু ল'ৰাজন গিৰিশে পাইছে 360 আৰু কাৰ মাত্ৰ পাইছে তাৰ মুঠ নম্বৰ আছিলে 400 400ৰ ভিতৰত সি পালে 360 নম্বৰ ওকে সো এতিয়া কলমটো কোনে পাব প্ৰশ্নটো হৈছে এতিয়া দুৰে ভিতৰত কলমটো কোনে পাব গতিকে দেউতাকৰ ওচৰত গ'ল নম্বৰ দেখুৱালে দেউতাকে চালে আৰু চাই কলমটো কিন্তু সৰুজন ল'ৰা গিৰিশকহে দিলে এতিয়া ডাঙৰ ল'ৰাই প্ৰশ্ন কৰিছে সি ভাবিলে সিটো 420 পাইছে 420 পাইছে গিৰিশেটো 360 হে পাইছিলে সো বেছি কোনটো হয় 360 420 বেছি কোনটো 420 হয় গতিকে হৰিশে ভাবিছে কলমটোতো সিহে পাব লাগিছিলে গিৰিশক কিয় দিলে দেউতাকে গতিকে সি প্ৰশ্ন কৰিছে সি কৈছে মই কিন্তু 420 পাইছো গতিকে তুমি কলমটো মুখে দিব লাগিছিলে দেউতাকে কৈছে ৰবা মই বুজাই আছো তোমালোকক ওকে এতিয়া দেউতাকে বুজাব সো ভালদৰে চাবা এইখিনি ওকে দেউতাকে কি বুজাব তোমালোকে ভালদৰে চাবা হৰিশে পাইছিলে নম্বৰ 420 আৰু মুঠ নম্বৰ আছিলে 500 গতিকে হৰিশে 420 পালে 500ৰ ভিতৰত তাৰমানে 21 divided by 25 আমি ইয়াক ভাঙি লিখিলো ওকে আৰু divided by আমি is to বুলি লিখিব পাৰো right so 21 is to 25 ঠিক তেনেকৈ গিৰিশে কিমান পালে 360 আৰু মুঠ নম্বৰ কিমান আছিলে 400 গতিকে গিৰিশৰ ক্ষেত্ৰত কিমান হয় 400 divided by 360 নহয় 360 divided by 400 okay so কিমান হ'ব 9 is to 10 okay এতিয়া ইয়াক আমি কি কৰিম কোনটো অনুপাত বেছি ধৰিব পাৰিছে জানো 21 is to 25 9 is to 10 এই ক্ষেত্ৰতো আমি তুলনা কৰিবলৈ নোৱাৰিম right so আমি কি কৰিম এতিয়া ইয়াৰে আমি বিচাৰিম যে প্ৰতিটো শতকৰ কাৰণে সিহঁতৰ নম্বৰবোৰ কিমান হয় ওকে তাৰমানে আমি কি কৰিম এই 25 টোক 100 বনাই পেলাম আৰু এই 10কো আমি 100 বনাবলৈ চেষ্টা কৰিম ওকে প্ৰতিটো শতকৰ বাবে আমি চাম গতিকে 21 by 25ক তলৰটোক যদি তুমি 25ক যদি 100 বনাবলৈ হয় তুমি কি কৰিব লাগিব 25ক yes very good 25ক তুমি 4ৰে পূৰণ কৰিব লাগিব গতিকে তুমি অকল তলৰ সংখ্যাটোক 4ৰে পূৰণ কৰিলে নহব তুমি ওপৰৰ সংখ্যাটোকো 4 লগত পূৰণ কৰিব লাগিব right ইয়াক যদি তুমি 4ৰে পূৰণ কৰা ওপৰটোকো 4ৰে পূৰণ কৰিব লাগিব ঠিক আছে অকল তলৰটো তুমি 4ৰে পূৰণ বা হৰণ কৰিব নোৱাৰা ওকে সো 2কে পূৰণ কৰিলা পালা 84 divided by 100 ওকে ঠিক তেনেকৈ গিৰিশৰ ক্ষেত্ৰটো উলিয়ালা 9 divided by 10 এতিয়া ইয়াক তুমি যদি 10ক 100 বনাবলৈ হয় তুমি 10ক কিহেৰে পূৰণ কৰিব লাগিব very good 10ক 10ৰে পূৰণ কৰিব লাগিব এতিয়া অকল তলত কৰিলে নহব তুমি ওপৰটো কৰিব লাগিব right গতিকে ওপৰ তলে দুয়োকে 10ৰে পূৰণ কৰি দিলা 90 divided by 100 এতিয়া আমি জানো হৰিশে পাইছে 100ৰ ভিতৰত 84 গিৰিশে পাইছে 100ৰ ভিতৰত 90 গতিকে কোনে বেছি পালে এতিয়া শতকৰ ক্ষেত্ৰত
84 টো বেছি ডাঙৰ নে 90 টো বেছি ডাঙৰ 90 বেছি ডাঙৰ হয় ৰাইট গতিকে সেইবাবে গিৰিশকহে দেউতাকে কলমটো উপহাৰ হিচাপে দিলে ওকে সো ইয়াক কোৱা হয় সমতুল্য অনুপাত 90 divided by 100 84 divided by 100 তকৈ ডাঙৰ হয় গতিকে গিৰিশে কলমটো পালে ওকে সো ইয়াৰ পৰা আমি তোমালোকক এটা কনক্লুজন দিম এটা সামৰণি যে যেতিয়া এটা ৰাশি এশৰ অংশ হিচাপে প্ৰকাশ কৰা হয় তেতিয়া তাক আমি শতাংশ বুলি কওঁ ওকে যেতিয়া যিকোনো এটা ৰাশি 25ক যদি তুমি 100ৰ লগত 100ৰ অংশ হিচাপে দেখুৱা তেতিয়া তাক কোৱা হয় শতাংশ ওকে শতাংশ কাক বোলে বুজি পালা এতিয়া যদি তোমাক প্ৰশ্ন দিও হৰিশৰ শতাংশ কিমান হ'ব 84 divided by 100 তাৰ মানে 84% মানে হৈছে শতাংশ ওকে ঠিক তেনেকৈ গিৰিশৰটো কিমান হয় 90 divided by 100 আছিলে ৰাইট তাৰ মানে 90% মাৰ্কস পাইছে ওকে সো তোমালোকে এতিয়া নিজৰ পাৰ্সেন্টেজবোৰ ওলাব পাৰিবানে পৰীক্ষাৰ ফলাফলবোৰ দিলে নিজৰ পাৰ্সেন্টেজ নিজে উলিয়াব পাৰিবানে আটাইবোৰ যিমান মাৰ্কস পাইছা যোগ কৰিবা তাক আকৌ হৰণ কৰিবা যিমান টোটাল মাৰ্কস আছিলে মুঠ নম্বৰবোৰ সাপোজ তুমি 400 পাইছা মুঠ নম্বৰ আছিলে 500 তাক আকৌ তুমি 100ৰে পূৰণ কৰি দিব লাগিব ওকে ঠিক আছে এদৰেহে আমি শতাংশবোৰ উলিয়াও আমাৰ পৰীক্ষাৰ ফলাফলবোৰ যেতিয়া দিয়ে ওকে 500 ভিতৰ যদি 500 পাব পাৰা তাৰমানে তুমি 100% মাৰ্কস পাইছা ওকে সো 500 ভিতৰ 500 পাবলৈ চেষ্টা কৰিবা ওকে সো এবাৰ ৰাশিবোৰ তুলনা কৰিবলৈ আমি কিন্তু শতাংশটোৱে সুবিধাজনক হিচাপে পাওঁ ঠিক আছে সো এতিয়া কিছুমান উদাহৰণ আমি চাম তাৰে আগত এই প্ৰশ্নটোৰ উত্তৰ মোক জনোৱা ওকে চেষ্টা কৰা আমি শিকাম বাৰু তোমালোকক এটো ওকে 25% তোমাক কৈছে যে 10% কিহৰ 25ৰ 10% তোমাক উলিয়াবলৈ কৈছে গতিকে তোমালোকক কিমান সময় দিম 30 সেকেন্ডৰ সময় দিম ওকে শুদ্ধটোটো আমাক জনাবা ৰেডি স্টাৰ্ট সময় সমাপ্ত হল শুদ্ধ উত্তৰ কিমান পালা বাৰু অপশন এ হৈছে শুদ্ধ উত্তৰ ওকে আমি তোমালোকক দেখুৱাম কেনেকৈ কৰো আমি ধৰি লোৱা এই প্ৰবলেমটো তোমাক কৈছে যে 25 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 72% গণিতত ভাল তোমাক সুধিছে কিমান জন ল'ৰা ছোৱালী গণিতত ভাল নহয় ওকে মুঠ ছাত্ৰ ছাত্ৰী আছে 25 জন এই 25 জনৰে 25 জনটো মানে কি হয় 100% হয় ৰাইট কাৰণ মুঠ ছাত্ৰ ছাত্ৰী আছে 25 জন ইয়াৰে ভিতৰত তোমাক কৈছে যে 72% গণিতত খুব ভাল গতিকে কিমান জন ল'ৰা ছোৱালী গণিতত ভাল নহয় বুলি সুধিছে গতিকে 100%ৰ পৰা 72% বিয়োগ কৰি দিয়া ওকে সেই পাৰ্সেন্টেজৰ সেই শতাংশৰ কিমান শতাংশৰ ল'ৰা ছোৱালীয়ে গণিতত ভাল নহয় সেটো শতাংশটো তুমি আকৌ নাম্বাৰছত কনভাৰ্ট কৰি দিবা ওকে সো কেনেকৈ কৰিম আমি চাও হা 25 ল'ৰা ছোৱালীজনে হৈছে 100% ইয়াৰে 72% হৈছে
গণিতত ভাল গতিকে 100% minus 72% তাৰ মানে 28% হৈছে গণিতত ভাল নহয় খুব বেছি okay so আমি যদি তেহেটো উলাই দিও সেই সংখ্যাটো যদি উলাই দিও তাৰ মানে 25 জনৰ 28% টো কিমান হয় যদি আমি উলিয়াও so আমি ক'ব পাৰিম যে কেইজন ল'ৰা ছোৱালী গণিতত খুব বেছি ভাল নহয় okay so এনেকুৱা আছে তোমাৰ প্ৰশ্নটো 25 ৰ 10% তোমাক উলিয়াব দিছিলো অলপ আগৰ MCQ টো right so ঠিক তেনেকৈ এইটো 25 ৰ 28% বা 28% 25 একে কথা okay so ইয়াক কেনেকৈ লিখিম আমি 28% গিৰিশৰ ক্ষেত্ৰত কি আছিলে 84/100 তাক লিখিছিলো 84% হৰিশৰ ক্ষেত্ৰত আছিলে 90/100 তাক লিখিছিলো 90% গতিকে এতিয়া উলুটাটো দিয়া আছে 28% তাৰ মানে 90% টো তোমাক দিয়া আছে ইয়াক তুমি এদৰে লিখিব পাৰা 90/100 গতিকে 28% কি লিখিব পাৰা 28/100 হয়নে right okay so আমি 28% 28/100 বুলি লিখি ললো এটো পার্সেন্টেজ নহয় পূৰণ হয় যেতিয়া আমি এটো ৰটো দিয়া থাকিব তে আমি পূৰণ কৰি দিম ওকে ইয়াক এতিয়া ভাঙা 25 4 গুণ 100 so 28/4 থাকিলে আকৌ ইয়াক ভাঙা 4 7 গুণ 28 ওকে তাৰ মানে 7 হে থাকিলে তাৰ মানে 7 জন ল'ৰা ছোৱালী গণিতত খুব বেছি ভাল নহয় 25 জনৰ ভিতৰতে ওকে 7 জন খুব বেছি ভাল নহয় আৰু 7 জন যদি বিয়োগ কৰি দিয়া বাকিখিনি গণিতত খুব ভাল ওকে এটুকে আকৌ বৈকল্পিক উপায় এটা আছে অন্য এটা উপায় আছে কি কৰিব পাৰো আমি মুঠ ছাত্ৰ ছাত্ৰী আছে 25 জন গণিতত ভাল কিমান 72% গণিতত ভাল গতিকে তুমি এই ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো উলিয়াই দিয়া এবাৰ আকৌ 72% কি বুলি লিখিব পাৰিম 72/100 right আৰু ৰ ক্ষেত্ৰত কি আহিব পূৰণ চিন 25 ইয়াক ভাঙি দিয়া 25 টো যদি 100 লগত ভাঙা 4 থাকিব আকৌ 4 তুমি 72 লগত ভাঙিলে 18 জন তাৰ মানে 25 জনৰ ভিতৰতে 18 জনে হৈছে গণিতত খুব ভাল গতিকে গণিতত খুব বেছি ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 25 minus 18 right হয়নে গতিকে মানে 7 জন ল'ৰা ছোৱালী গণিতত খুব বেছি ভাল নহয় উত্তৰটো একেই থাকিলে ওকে দুটা উপায়েৰে তুমি কৰিব পাৰা ঠিক আছে তো বুজি পাইছা তোমালোকে এইটো প্ৰবলেম দুটা উপায়ে খুব ইজি হয়নে 25 minus 18 তাৰ মানে 7 জন ল'ৰা ছোৱালী গণিতত খুব বেছি ভাল নহয় ওকে সো এইটো এটা প্ৰবলেম নেক্সট প্ৰবলেমটো কি কৈছে চোৱা এটা ফুটবল দলে তেওঁলোকে খেলা মুঠ খেলৰ ভিতৰত 10 খনত জিকিলে ওকে এটা ফুটবল টিম আছে তেওঁলোকে বহুতো খেল খেলিলে তাৰে ভিতৰত 10 খনতহে তেওঁলোক জিকিছে সাপোজ যদি 11 খন খেলিছে তাৰে ভিতৰত 10 খনত জিকিছে 12 খন খেলিলেও 10 খনত জিকিছে আমি নাজানো কেইখন খেলিছে আমি জানো কেইখনত জিকিছে ওকে এতিয়া কৈছে তেওঁলোকে জিকা খেলৰ শতাংশ 40 হয় তেনেহলে মুঠ কিমানখন খেল খেলিছিল উলিয়াব কৈছে ওকে তাৰ মানে আমি ধৰি ললো x খন যদি খেল খেলিছে x খনৰ 40% হে তেওঁলোক জিকিছে মানে 40% x যদি হয় তাৰ নম্বৰটো হ'ব 10 কাৰণ 10 খন জিকিছে ওকে সো তোমাক উলিয়াব কৈছে x2 কিমান হ'ব বুলি তোমাক উলিয়াব কৈছে এই কৰিম তুমি সিধা এদৰে কৰিব পাৰা
এদৰে কৰিব পাৰা 40% raw x is equals to 10. ইয়াক ভাঙিব পাৰা 40 divided by 100 into x is equals to 10. So x is equals to 10 into 100 by 40. এদৰেও কৰিব পাৰা কিন্তু আমি এদৰে নকৰো ওকে আমি কিদৰে কৰিম চোৱা আমি প্ৰথমতে লিখি লম যে জিকা খেলৰ সংখ্যা হৈছে যদি আমি ধৰো মুঠ খেলৰ সংখ্যা 100 তোমাক কৈছে 40% হয় ইয়াতে শতাংশ 40% আমি কি লিখো 40 divided by 100 লিখো হয়নে তাৰ মানে যদি 100 খন খেল হয় সো আমি ধৰি লম যে জিকা খেলৰ সংখ্যা 40 আৰু মুঠ খেলৰ সংখ্যা 100 হ'ব তেনে ক্ষেত্ৰত আমি ধৰি লৈছো ওকে সো প্ৰশ্নত আকৌ দিয়া আছে 10 খন খেলতহে জিকিছে গতিকে জিকা খেলৰ সংখ্যা যদি 10 হয় মুঠ খেলৰ সংখ্যা x ওকে সো এই ক্ষেত্ৰত আমি কি কৰিম এদৰে ক্ৰস মাল্টিপ্লাই আমি কৰি দিম ওকে তাৰ মানে কি কৰিলে 40x এই দুটা পূৰণ কৰিলে is equal to 10 into 100 ওকে এতিয়া x is equal to কিমান হ'ব 100 into 10 divided by 40 তাৰ মানে কিমান হ'ল 25 ওকে সো মুঠ খেলৰ সংখ্যা কিমান হ'ল 25 সো একে কথাই কৰিছে আমি সিধাই কৰিব পাৰো 40% x আমি ধৰি লম is equals to 10 ইয়াকে তুমি 40% অক 40 by 100 লিখিব পাৰা into x is equals to 10 তাৰ মানে x is equals to 10 into 100 by 40 ওকে এই ধৰণেও কৰিব পাৰা তেতিয়াও তোমাৰ আনসাৰটো 25 ওলাব হয়নে নহয় ওকে হয়তো তুমি এই ধৰণে কৰিবা বা তুমি এই ধৰণে কৰিবা যোনটো তুমি সহজ পদ্ধতি হিচাপে পোৱা তুমি হেতু পদ্ধতিয়ে ব্যৱহাৰ কৰিবা পৰীক্ষাত ওকে সো বুজি পাইছা তোমালোকে প্ৰবলেমটো কি কৰিলো আমি ইয়াত তোমাক কৈছে যে জিকা খেলৰ শতাংশ 40 সো 40 কোৱা কাৰণে আমি 40 টা ধৰিলো জিকা খেলৰ সংখ্যা তাৰ বাবে আমি 1 ধৰিলো কিন্তু আকৌ কৈ দিয়া আছে 10 খনত জিকিছে তাৰ মানে 10 কাৰণে আমি আকৌ নাজানো সো x ধৰি লৈছো ওকে নেক্সট কামটো একো নহয় খালি আমি ক্ৰস মাল্টিপ্লাই দৰে কৰি দিছো ওকে সো বুজি পাইছা খুব সহজ আছিল এটো হয়নে একদমই টান নহয় একেবাৰে কঠিন নহয় ওকে সো এদৰে প্ৰবলেমছ দিলে মই আশা কৰিছো তোমালোকে সলভ কৰিব পাৰিবা এক্সামত ওকে সো এই ধৰণৰ আৰু বহুতো প্ৰবলেমছ তোমালোকৰ টেক্সট বুকত আছে কিতাপত এই ধৰণৰ বহুতো প্ৰবলেমছ আছে তোমালোকে সলভ কৰিবা প্ৰবলেমবোৰ ওকে আটাইবোৰ প্ৰবলেম সলভ কৰিব চেষ্টা কৰিবা খুব যুজিবা ওকে এই ধৰণৰ প্ৰবলেমছ পিছতো তোমালোকৰ কামত আহিব কম্পিটিটিভ এক্সামছতো এইবিলাক প্ৰবলেমছ খুব আহে ওকে সো তোমালোকে এইবোৰ প্ৰবলেম সলভ কৰিবা টিচাৰছক দেখুৱাবা শুদ্ধ হৈছে ভুল হৈছে ক'ত ভুল কৰিছা ওকে তোমালোক টিচাৰছে শুধৰাই দিব আৰু কিবা যদি ডাউট থাকে আমাকো সংযোগ কৰিব পাৰা ওকে আজি ক্লাছটো আমি ইমানতে সামৰিছো ধন্যবাদ